হেল্ল' গুড মৰ্ণিং বন্ধুসকল আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল তো আজি বহুত দিনৰ মত ব্লগ বনোৱা নাছিলোঁ আকৌ আজি আহিলোঁ তো আজি গৈ আছোঁ মই চিলাপথাৰ প্ৰেক্টিছ আছে কাৰ লগত আছে কি কথা সকলোখিনি দেখাম লিগাঙৰ প্ৰগ্ৰেম দুটা আহিছে তো আপোনালোকৰ আশীৰ্বাদ কওক যাতে বজাবগৈ পাৰোঁ লিগাঙৰ প্ৰগ্ৰেমটো তেনেকৈ মই নবজাওঁৱে হ'লেও গৈছোঁ ছাপোৰ্ট কৰিব এফালে বসন্তী ৰেডি ঢোলটো লৈ লৈছোঁ পিঠিত দেখিছে নহয় বলকেইটা গৈ থাকোঁ চিলাপথাৰলৈ বুলি বহুত আৰু মই পালোহি এতিয়া পৰশুদা দোকানত এটা কাৰণে আহিলোঁ মোৰ যোনটো ঢোল আছিলে মাঘ বিহুতেই বনোৱা তো গতিকে ঢোলৰ টিউনৰ একো অৱস্থা নাই এইটো ঢোলটো দেখিছে নহয় টিউন নাই গতিকে পৰশুদাক এইটো টিউন কৰিব দি মই দোকানৰ পৰা বেলেগ এটা লৈ প্ৰেক্টিছলৈ যাম পৰশুদা দোকানৰ পৰা ঢোল চোল লৈ আকৌ ওলালোঁ ধেমাজিলৈ বুলি তো আগত গৈ পিনে ৰখিব লাগিব মানসৰ ঢোলকেইটাও লৈ যাব লাগিব বোলে তো আমি বৰ্তমান আহি পালোহি দীপুদাহঁতৰ ঘৰৰ পৰা আমি জাষ্ট এতিয়া ওলাই আহিছোঁ আমাৰ প্ৰেক্টিছটো চিলাপথাৰতে হ'ব নে ধেমাজিতে হ'ব এতিয়ালৈকে কনফাৰ্ম হোৱা নাই কিয়নো মেট্ৰিক চেণ্টাৰ ওচৰত পৰাৰ বাবে চিলাপথাৰত প্ৰেক্টিছটো কেঞ্চেল কৰা হ'ল বাকী দেখা যাওকচোন ক'ত কি কৰা হয় বৰ্তমান আমি পালোহি যুগান্ত বুলি কোৱা দাদাজনৰ ঘৰ মইতো চিনি নাপাওঁ আজি প্ৰথম লগ পাম এইফালে দীপুদা গাড়ী তো ভিতৰলৈ যাম অলপ পাছত দেখাম সকলো চাই থাকক এইফালে আমাৰ ৰাজদীপ ইষ্ট ডাঙৰ মানুহ লগ পাই গৈছিলে আজি ভাল লাগিছে কিবা ক'ব এইটো কাৰ কাৰণে মেট্ৰিক পৰীক্ষা দিয়া সকলৰ কাৰণে এটা কথা গম পাই নাই পৰীক্ষা যা আজি বেয়া হ'ব ছোৱালীবিলাকৰ কথা কৈছোঁ ডাইৰেক্ট পলাব কালৈ যাব পাত্তা নাই গতিকে কোনোবাই যদি বিচাৰি আছে পৰীক্ষা হলৰ কিনাৰত ৰখি থাকিলে আজি ভাগত পাবই মনোজ দা কি জাকৈ লৈ আহিছে নি মাছ ধৰিব আহিছে খলিহনা মাছ বেছিকৈ পাব তেন্তে একদম মজা লোকেশ্যন এইটো আছিলে আমাৰ চিলাপথাৰত কিন্তু কেঞ্চেল হৈ পিনে ইয়াত নিজে বনালে নে গেছে বনালে পেগু নহয় ফেচবুকটো মই গালটো ডাঙলা হেই মই লগত নাই নলো ফিটিং গেলা হি মই গালটো ডাঙ ডিফেন্ড নালে লোড বেছি পাই আছে হাই ডক মই লাগিব
বৰ্তমান আমাৰ অনুষ্ঠান খতম এফালে ৰণোজ দাই বস্তু সামৰিলে একদম বজাই মজা পালোঁ আজি দেই মজা এই বহুত দিনৰ সপোন এটা পূৰণ মানে কি ৰণোজ দা চাউনত এদিন নহয় এদিন বজাম মনত ভাবি আজি প্ৰথম বজালোঁ আজি ৰিহাৰ্চেলে কৰিলোঁ আচলটো আছে বাৰু লাহেৰি আৰু তাৰ এইফালে টিংকণি কি টিংকলি দে ভুলেই হৈ যায় নহয় গাইজ কি ক'বা এইফালে মানছে মাছ বজাৰ সামৰি আছে মানস বেপাৰ কেনেকুৱা হ'ল আজি লোকচানত দি দিলা যেন পালোঁ মাছ লোকচানত গ'ল আজি ৰাজীৱ বজাৰ কেনেকুৱা লেচেৰা মাহ বেচিলা হা হাতখন নেদেখাবা আকৌ তোমাৰ ঘোচাটো তেতিয়া মই বুলি গম পায় নহয় আহিলে এইটো আলু ভাজি লগত বিন আছে এইফালে চাটনি এই চবচে মজা লাগিছে পাপৰ মাছ মাংস অহা নাই আহিব হা চাইডত সেই পানী বটলকৈ পানী দি দিয়া হৈছে মানছে চকু কাণ বন্ধ কৰি মাৰিছে মুঠতে কাউলত চাবলৈ নাই জলদি যাব লাগে ৰাজীৱ ভকতৰ হাঁহিটো যায় ভাত পানী খাই বৈ হ'ল আমিও ওলালোঁ মানসো গ'ল ডিব্ৰুগড়লৈ আমি চবেই নিজৰ জেগালৈ আকৌ ঘূৰি আহিছোঁ ডিপু দা মই আৰু এইফালে দাদা গৈছিলোঁ তিনিজন আমি আকৌ ঘূৰি আহিছোঁ আগত ডিপুত সোমাই তেলটো ভৰাম তাৰপিছত গৈ থাকিম এইফালে আছিলে টেংকি আকৌ গাড়ী উল্টাকৈ লগাই দিলে এইফালে মাল এইফালে সোমাব পাবহি না ডিপু দা চাবিটো দিয়ক গাড়ী উল্টাকৈ লগালে এইফালে নাই মাল ডিপু আছে এইফালে তো আহি মই পালোহি পৰশুদা দোকানৰ পৰশুদা ইয়াত বনাই আছে চাকনা কিহৰ চাকনা এইটো পৰশুদা আপেল বিলাহী তিয়হ এইটো কিহৰ লগত খাবলৈ একদম পুৰা চব বস্তুৰ লগতে খাব পাৰে এইটো চাকনা বনাই আছে সন্ধিয়া সময়ত এইটো সদায় চলে নে অকল এইটোৱে দে বেলেগ একো নাই আকৌ ইমানখিনি নালাগে 1 পিচ দিয়ক ইমান নাখাওঁ হে নাই ইমান খাব ন এইফালে ঢোলটো ধুনীয়াকৈ টিউন কৰি মেলি আনিলোঁ আজি টিউনটো গৈছিলে মানে মাঘ বিহুতে তেতিয়াই বনোৱা আকৌ আজি ধুনীয়াকৈ টিউন চুন কৰি মেলি আনিলোঁ তো ঘৰত আহি পালোঁ আহি পাই তামোলখন খালোঁ আৰু মুখাৰকেইটা আহি ধুই তামোলখন খাইছোঁ কাপোৰ সলোৱা নাই মানুহজনী গৈছিলে মেচুকা আজি 15-20 দিনমান হ'ল তাই স্কুলত ট্ৰেইনিং আছিলে তো এতিয়া মই গৈ আছোঁ গোগামুখ তাইক আনিবলৈ আৰু বৰ্তমান আমি পালোহি গোগামুখ ট্ৰেইন আহি পাব 10টামান বজাত এইফালে বলেৰোখন দেখিছে বলেৰোখন লৈ আহিছোঁ আমাৰখন গাড়ী থৈ আহিছোঁ প্ৰিন্সিপাল ছাৰৰ যোনখন বলেৰো এখন লৈ আহিছোঁ আৰু এইফালে আমাৰ বাইদেউ আহি পাই গ'ল বেয়া খং মানে মোচনেই বেলেগ আৰু এতিয়া ঘৰলৈ বুলি যাত্ৰা তো ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে নিশ্চয় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিম সকলোখিনি কৰি দিব বুলি আশা থাকিল ধন্যবাদ বাই বাই